हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা अस्तित्व ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত শিখাই গৌৰৱ যে সোনকালে সুস্থ হৈ উঠিব আৰু সুস্থ হৈ উঠিলে যে তন্ময় আৰু শিখা গৌৰৱৰ তলত থাকিব লাগিব সেই কথাটো তন্ময় কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত গৌৰৱে ইন্দ্ৰক হাত উঠোৱাৰ কথাটো অকলে অকলে ভাবি থাকিব এতিয়া বাৰু ইন্দ্ৰই গৌৰৱে হাত উঠোৱাৰ কাৰণে গৌৰৱৰ ওপৰত প্ৰতিশোধ ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত ঝৰ্ণাই পাহাৰীক ফোন কৰিব আৰু পাহাৰীক ঘৰলৈ মাতিব আৰু তেতিয়া পাহাৰী গৌৰৱৰ ওচৰত যাব আৰু দেউতাকে যে পাহাৰীক ঘৰলৈ মাতিছে সেই কথাটো গৌৰৱক ক'ব আৰু তুমি কি ভাবিছা তোমাৰ কথা চিন্তা কৰি মই এইবিলাক কৰিছো সকলোৱে জানে গৌৰৱ কাশ্যপ এজন স্বাৰ্থপৰ মানুহ বুলি ক'ব ইফালে আকৌ পাহাৰীয়ে যি ঘৰেৰি যাবলৈ ওলাব আৰু গৌৰৱৰ ওচৰত সেৱা কৰিবলৈ যাব এতিয়া বাৰু গৌৰৱে পাহাৰীক ঘৰলৈ যাবলৈ মানা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত পাহাৰীক ঘৰলৈ যাবলৈ ওলাব আৰু সেই কথাটো শিখাই তন্ময়ক ক'ব বাইদেউ থকা মানে দাদা শক্তিশালী হৈ থকা কাৰণ বাইদেউ আছিল দাদাৰ একমাত্ৰ শক্তিশালী ধাৰ বুলি ক'ব এতিয়া বাৰু শিখা আৰু তন্ময়ে ডক্টৰৰ লগত একলগ হৈ গৌৰৱক চিৰ জীৱনৰ বাবে অসুস্থ হৈ থাকিব লগা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে अस्तित्व ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।